মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দায়িত্ব লোৱাৰ পিছৰে পৰা যথেষ্টখিনি কাম নলবাৰীবাসীৰ কাৰণে আৰু নলবাৰীৰ বহুদিনীয়া প্ৰয়োজনীয় বহুদিনীয়া অভাৱ কিছু পূৰণ কৰাৰ কাৰণে চেষ্টা কৰিছো আৰু কিছু পৰিমাণে সফল হ'বলৈ সক্ষম হৈছো আশা ৰাখিছো যে আপোনালোকে আশীৰ্বাদ ৰাখিব যাতে এই ধৰণে সমাজৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰি যাব পাৰো সাহিত্য সভাৰ মঞ্চত মই সদায় সাহিত্য সভাৰ কাৰ্যকৰ্তাসকলক এটা অনুৰোধ কৰি আহো যে আমি এজন অত্যন্ত সুদক্ষ নলবৰীয়া যাক লৈ আমি সকলোৱে গৌৰৱ কৰিব পাৰো তেনেকুৱা এজন সাহিত্যৰ কাৰণে আজীৱন কাম কৰা এজন ব্যক্তি নলবৰীয়া ব্যক্তি আছিল শৰৎ চন্দ্ৰ গোস্বামী ডাঙৰীয়া আমি নলবৰীয়া মানুহে শৰৎ চন্দ্ৰ গোস্বামীক যি ধৰণৰ স্বীকৃতি যি ধৰণৰ প্ৰতিষ্ঠা কৰিব লাগিছিল সেই ধৰণে আজিও আমি কৰা নাই বুলি মই আৰু হয়তো সমাজৰ বিভিন্ন মানুহে অনুভৱ কৰে কাৰণ আজি যি অসম সাহিত্য সভা আজি সকলোৱে সাহিত্য সভাৰ সভাপতিৰ নাম বুলি ক'লে প্ৰথম পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সভাপতি বুলি কয় কিন্তু সাহিত্য সভাৰ যদি জন্ম দিছিল আৰু সাহিত্য সভাক আজিৰ এই পৰ্যায়লৈ যদি আহাৰ প্ৰথম বীজ অংকুৰ বীজ ৰোপণ কৰিছিল সেইজন আছিল শৰৎ চন্দ্ৰ গোস্বামী শৰৎ চন্দ্ৰ গোস্বামীৰ কাৰণে অসম সাহিত্য সভাৰ জন্ম হৈছিল সভাপতি নিশ্চয়কৈ পদ্মনাথ গোহাঁই বৰুৱা হৈছিল কিন্তু সাধাৰণ সম্পাদক হিচাপে তেওঁ গোটেই বীজ ৰোপণ কৰি আজি এই সাহিত্য সভাক এই পৰ্যায়লৈ লৈ আহিছে আৰু সেইজন এজন নলবৰীয়া আছিল এজন নলবাৰীৰ সন্তান আৰু সেই সময়ৰ অসম সাহিত্য সভাৰ ইতিহাসৰ কিছুমান এনেকুৱা কথা দেখা যায় বা সেই সময়ৰ লগত জড়িত কিছু লিখনিত এই কথাবিলাক গম পোৱা যায় যে তেখেতৰ অৰিহণা কি আছিল আৰু বহু ঘাত প্ৰতিঘাত ৰাজনৈতিক চক্ৰান্তৰ মাজেৰে গৈ তেওঁ ইমান সুন্দৰভাৱে সাহিত্য সভাৰ কাম কৰিছিল যিটো আমি আজি আমাৰ নলবৰীয়া লোকসকলে তাক প্ৰতিষ্ঠিত কৰাৰ অত্যন্ত প্ৰয়োজন আছে মই সেইকাৰণে এটা আগ্ৰহ সদায় সাহিত্য সভাৰ কৰ্মীসকলক ৰাখো যে আমি শৰৎ চন্দ্ৰ গোস্বামীৰ নামত এটা এনেকুৱা স্থায়ী কাম কৰিব লাগে যিয়ে আমাৰ এই মহান মনীষীজনক সদায় নলবৰীয়া সন্তানৰ কাৰণে জীয়াই ৰাখে আৰু নতুন প্ৰজন্মৰ নলবৰীয়াই যাতে তেওঁৰ পৰা প্ৰেৰণা পাব পাৰে মই আমাৰ চক্ৰৱৰ্তী ডাঙৰীয়া নতুনকৈ সভাপতি হৈছে নৰেশ চৰদা সম্পাদক হৈছে নতুন সমিতি গঠন হৈছে সুন্দৰভাৱে আপোনালোকে চিন্তা চৰ্চা কৰক আমাৰ সাহিত্য সভাৰ মঞ্চত শৰৎ চন্দ্ৰ গোস্বামীৰ নামেৰে আমি গৱেষণা ব্যৱস্থাই হওক আন্তঃগাঁথনিৰ কাৰণে যি ব্যৱস্থা হ'ব সেইখিনি মই নিশ্চয়কৈ চেষ্টা কৰিম কেনেকৈ কি ধৰণে কৰিব পাৰোঁ কিন্তু তাক সজীৱ কৰি ৰাখিবৰ কাৰণে যি ব্যৱস্থাৰ প্ৰয়োজন সেইখিনি আপোনালোকে পৰিকল্পনা কৰক শৰৎ চন্দ্ৰ গোস্বামীৰ ব্যক্তিত্বৰ লগত সামঞ্জস্য ৰাখি কি কাম কৰিলে আমাৰ ভাল হ'ব সেয়াও আপোনালোকে চিন্তা কৰক মই ভাবোঁ যে সেয়া আমাৰ সাহিত্য সভাৰ কাৰণে বা সাহিত্য প্ৰেমী লোকৰ কাৰণে আটাইতকৈ ডাঙৰ পুষ্পাৰ্ঘ হ'ব শৰৎ চন্দ্ৰ গোস্বামীৰ প্ৰতি মই এই আগ্ৰহ ৰাখিম আৰু ব্যক্তিগতভাৱে মোৰ ক্ষমতাৰ মাজেৰে যিমানখিনিলৈকে পাৰিম এই কামটো কৰাৰ কাৰণে আন্তঃগাঁথনি বা অন্যান্য যি সহায় মোৰ পৰা লাগে মই নিশ্চয়কৈ কৰিম বাকী আপোনালোকে সুন্দৰভাৱে কামখিনি আগবঢ়াই লৈ যাওক ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম